এইকাৰণে চাহ বনাই খোৱা ইমান নাভাবি কৈছোঁ আপোনাৰো গা ভাল হৈ নাথাকে মোৰ আকৌ কি এই দিনমান আগতে দেখোন তুমি হস্পিটেলত পাই তাকে তোমাৰ চকুৰ সমস্যা আছে সেইকাৰণে এইযোৰ মোৰ লগত আছে নহয় এইযোৰ থকালৈকে মোৰ চকুৰ একো গতিবোৰ নহয় হ'ব দিয়া এতিয়া চাহ ৰামুৱে গাখীৰ দি থৈ গৈছে দেই 4টা বাজে পাঁচটা পঞ্চল্লিছ হ'ল ইছৰাম আপুনি মোক কিয় জগাই দিয়া নাই ক'লোৱে দেখোন মই ভাবিলোঁ তুমি শুই আছা একমাওকে আপোনাৰ ভাৱনা এই ৰবা সাৱধানে তোমাৰ ৰিকভাৰী এতিয়াও হোৱাই নাই নহয় ইমান মোৰ পাৰ্চন হোৱা ঠিকে আছোঁ ডাক্তৰে কি কৈছিল ডাক্তৰে কৈছিল কমপক্ষেও 3 মাহমানলৈ তুমি ৰেষ্টত থাকিব লাগিব তাতে এই বয়সত যদি তোমাৰ কিবা এটা হ'বলৈ হয় ইমান মৰম লাগিছেনে মোৰ প্ৰতি অঁ স্বাভাৱিক কথা তুমি মোৰ অৰ্দাংগী তেনে ক্ষেত্ৰত তোমালৈ মৰম নাথাকি মোৰ আন কাৰোবালৈ লাগিব নেকি উঠিছোহে এইমাত্ৰ নাই তোৰ পাপাই মোক জগাই দিয়া নাই অঁ চাহ খাই আছে অঁ মই এতিয়াই গৰম কৰোঁ ৰ দেৰি হ'ব সন্ধিয়ালৈ অঁ মাতি অলপ সোনকালে আহিবিছোঁ অঁ ঠিক আছে হ'ব ৰাখোঁ দে অঁ ঠিক আছে তুমিও যে আৰু তাইকতো বাধা দিব নোৱাৰো অফিচ ছুটিৰ পিছত লগ বন্ধুৰ সৈতে অকণমান সময় কটাব বিচাৰিছে তাততো কি হ'ল ছোৱালী হয় অলপ নজৰ দিব লাগিব কিয় কলেজত পঢ়োঁতে তুমি যে সন্ধিয়া সন্ধিয়া মোক লগ কৰিবলৈ গৈছিলা তেতিয়া কোনে তোমাক নজৰ দিছিল তেতিয়া মই কেৱল আপোনাকহে লগ কৰিবলৈ গৈছিলোঁ অঁ হ'ব পাৰে আমাৰ ছোৱালীয়েও কোনোবা তাইৰ আপোনজনকে লগ কৰিবলৈ যায় কি মানুহে আপুনি নিজৰ ছোৱালীজনীৰ বিষয়ে এনেকৈ বেয়াকৈ ভাবিবলৈ আপোনাৰ লাজ লগা নাই আৰে বাবা তাই যদি কোনোবা আপোনজনক লগ কৰিবলৈ যায় তাই মাকৰ দৰে প্ৰেম কৰি পেলাই তেনে নিশ্চয় বেয়া গুণৰ অধিকাৰী নহ'ব এই যেনেদৰে মোৰোহে আচ্ছা যিকোনো প্ৰকাৰে নিজক প্ৰশংসা কৰাৰ সুবিধা নেৰে নহয় জানো মই গাখীৰ গৰম কৰোঁ বৰ ভাল লাগিছিল পুৰণা কথা ৰিটায়াৰমেণ্টৰ পিছত মোৰ এই এক্সিডেণ্টটো নোহোৱা হ'ল তোমাককৈ আপলোড কৰোঁ ভালদৰে তোমাৰ প্ৰতিটো গাখীৰ মোৰ ফোন কৰোঁ কিন্তু আপুনি কেনেকৈ কিয় ভাবিছে আজিলৈকে সকলোবোৰ আপুনি মোৰ কাৰণেই কৰিছে অসমৰ ভিতৰুৱা গাঁও এখনৰ পৰা আনি দিল্লীৰ নিচিনা চহৰ এখনত নিজৰ প্ৰতিটো এখন ঘৰ দিছে আমাৰ এজনী মৰম লগা ছোৱালী আছে আৰু কি লাগে কওকচোন বাছ তাইৰ বিয়াখন যাতে ভাল ল'ৰা এজনৰ লগত হৈ যায় তাকেহে প্ৰাৰ্থনা কৰি আছোঁ
আজি যেতিয়া নিৰু ঘৰলৈ ঘূৰি আহিব তেতিয়া আপুনি তাইক বিয়াৰ কথাটো সুধিব। এই কাপোৰে এটা কামেই কৰিম দিয়ক, নিৰু যেতিয়া খাবলৈ বহিল তেতিয়া আপুনি ইহঁতৰ কথাটো উলিয়াব। মই তাইৰ বাপেক, তুমি মা, তুমিয়ে নুনুঠাই কি হ'লে? অঁ, এইটো ক'ত লিখা আছে যে বাপেকে জীয়েকক বিয়াৰ কথা নুসুধে বুলি? নিয়ম মতে মাকে ল'ৰা ছোৱালীৰ লগত এইবোৰ কথা পাতে, সেইকাৰণে কৈছো। ঠিক আছে, আপোনাৰ দ্বাৰা একোৱে নহ'ব, ময়ে কিবা এটা কৰিব লাগিব। ওলাইছে। হেল্ল', মালা, কাৰ ফোন আছিল? মালা, মালা, কাৰ ফোন আছিল? কাৰ? অঁ, আপোনাৰ বন্ধু পাঠকৰ পাঠকৰ ফোন আছিল। কি কৈছে ফোন? অঁ, লেখাৰ মাৰ্কেটত ফোন ব্লাষ্ট হৈছে। কি? আৰু কি কৈছে? আৰু কি কৈছে? বহুত মানুহ আগতে উঠিছে উফ, বহুত কৰিছিল। বহুত। আমাৰ নিৰু অহ! নিৰু অফিচটো তাতে? তাইৰ তাই- কৰল বাটত ফোন কৰা, তাইক ফোন কৰা। চাওঁ মই ফোন কৰিম। নম্বৰটো কিমান আছিল? 9911746292. কি হ'ল? কি হ'ল নকয় কিয়? Out of range. এতিয়া কি হ'ব? তাই বাৰু আমি তালৈ যাওঁ নেকি? আমি তালৈ যাওঁ নেকি? তালৈ? কিন্তু আপুনি এনেকৈ ৰ'ব, মই আকৌ এবাৰ ফোন কৰি চাওঁ। Innocent people have lost their life, and they are more than 50% injured. The strong blast was here. It was on highly pitch, and what I say, I was surprised, and nobody, and I think that 2 or 3% injured, more than 2 or 3% injured, and I am afraid.
আমিতো টিভিৰ পৰা একো গম নাপাওঁ। তুমি ফোন কৰিছিলা নহয়, কি হ'ল? নালাগিল বম ব্লাষ্টৰ কাৰণে নেটৱৰ্ক বিজি হৈ থাকিল। পাঠকক ফোন কৰা। পাঠক, হৰেণ পাঠক, আমাৰ হৰেণ পাঠকক ফোন কৰা। উঠোৱা নাই, তেওঁলোকৰ ঘৰত চাগে কোনো নাই। তেওঁলোকৰ জোৱাই আকৌ নিৰুৰ অফিচৰ ওচৰতে ক'ৰবাত এখন ইলেক্ট্ৰনিক্সৰ দোকান আছিলে। অ'তো, এই ভগৱান, এতিয়া কি হ'ব? আমি তালৈ যাব লাগিব মানে? তুমি চিৰিয়া সাৱধানে নামিবা। মইতো গুচি যাম, কিন্তু আপুনি মই এনেকৈ যাম। এনেকৈ যাম। আপুনি ধৈৰ্য ধৰকচোন। চব এনেকুৱা অৱস্থাত আপোনাক লৈ মই বাহিৰৰ পৰিস্থিতি কেনেকৈ চম্ভালিম কওকচোন। মই যাম তালৈ। আজিলৈ অকলে দূৰলৈ কেতিয়াবা গৈ পাইছা? যেতিয়ালৈকে মোৰ ভৰিখন ভালে আছিল তেতিয়ালৈকে তুমি মোৰ লগতে গৈছা। তাৰ পাছত সিটোগলিৰ পৰা চব্জি আৰু চিঙৰ দোকানৰ পৰা মাহেকীয়া গেলামালৰ বস্তুখিনি অনাৰ বাহিৰে তুমি মোক এৰি থৈ অকলে কলৈকো যোৱা নাই। কেনেকৈ যাব পাৰিবা? তুমি যোৱা ৩টা বছৰে যেনেদৰে আপোনাৰ সৈতে গৈছিলোঁ। তুমি নোৱাৰিবা। মই তোমাৰ লগত যাম। ব'লা। ৰ'ব, আপুনি এই অৱস্থাত তালৈ যাব নোৱাৰে। চাওক তাহাঁতৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। আপোনাক ধৰি ধৰি মই বহুত ঘূৰি ফুৰিম কওকচোন। আপুনি আপোনাক ঘৰত সুকমতে থাকিলে মই চিন্তা কিছু কৰি থাকিম। আপুনি বিশ্বাস কৰক, মই নিৰুক লৈ আহিম। মই নিৰুক লৈ আহিম। এজন অসহায় মানুহৰ মোৰ একমাত্ৰ ছোৱালীজনীক মই আজি বিচাৰি যাব নোৱাৰো। আপোনাৰ কি হৈছে? কি হৈছে আপোনাৰ? আপুনি ধৈৰ্য ধৰকচোন। ঠিক আছে, তুমি মই চিন্তা নকৰোঁ। মই আপুনি আহকচোন, আপুনি অকণমান বহি কৰিছোঁ। চিন্তা নকৰিব, আমাৰ আহিব। পৰিস্থিতি আপুনি সাহস হেৰুৱাই পেলাব। মোৰ কি অৱস্থা হ'ব কওক? চিন্তা নকৰিব, আহিব, আমাৰ এইটো আহিব।
লৈ আহ মই আহিছোঁ মালা 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 হেল্ল' হেল্ল' পাৰ্থ হয় হয় আপোনাৰ জয় কি ক'লে দোকানৰ ওচৰতে হৈছে বহুত মানুহ আঘাত হৈছে আমাৰ নিৰু ক্ষতিও হৈছে কেইটামান ঢুকাইছে বুলি ক'লে আপোনাৰ জোঁৱাই ঠিকে আছে আমাৰ নিৰুৰ হয় হয় একো খবৰ পোৱা নাই জানে তাই সেইপিনেৰে অহা যোৱা কৰে এতিয়া মোৰ কি হ'ব কওকচোন উপায় নাপায় মালা তাই বিচাৰি ওলাই গ'ল হয় ঈশ্বৰে জানো মোৰ কি পৰীক্ষা লৈছে পাঠক প্লিজ প্লিজ আপুনি আপোনাৰ জোঁৱাই কওকচোন মোৰ ছোৱালীজনীৰ খবৰ ল'বলৈ মোৰ ছোৱালীজনী হেল্ল' হেল্ল' পাঠক হেল্ল' হেল্ল' হোম ব্লাষ্টৰ কাৰণে গোটেই নেটৱৰ্কটো জাম হৈ গৈছে कौन है अंकल मैं हूँ रवि हाँ क्या हुआ अंकल तो ठीक तो है बेटा लेकिन वो गोफर मार्केट में हाँ अंकल अभी अभी मुझे पता लगा है वहाँ बम ब्लास्ट हुआ है अरे अंकल नीरू ठीक है ना उसने फोन किया क्या नहीं तो उसका फोन लग ही नहीं रहा है सॉरी अंकल क्या करूं बेटा मैं एक्चुअली वो बम ब्लास्ट की वजह से पूरा नेटवर्क जाम हो गया है अंकल आप प्लीज मत घबराइए वो ठीक होगी वो आ जाएगी अंकल आप बिल्कुल टेंशन मत लीजिए ठीक है ना अंकल ठीक है बेटा अंकल मैं निकल रहा हूँ टेक केयर अंकल ओके India. 5 explosions blast to the heart of India to seal off the blast scenes and jam mobile phone networks that could be used to set off more blasts. Delhi's mayor appealed for calm. Everybody to maintain cool, to be peaceful. They can't kill the spirit of Delhi people, and this is really very coward. This is bad. This is shameful. Investigators worked into the night, sifting through the wreckage for evidence, watched by throng. এই নিৰুজনী এবাৰ কি কৰি আছে খবৰ এটাতো দিব পাৰে ঘৰত আমি মাক দেউতাক ঠাইবোৰ যে কিমান চিন্তা আছে তাহলে মাকো ওলাই ঠাই দিছে তো লাগিবই মালা চাগে বাছতে নাই নাই তোৰ 5 নম্বৰেই মনত নাথাকে অলপ আগতেতো মাৰখাম্বাৰ ৰোডত এটা বম ব্লাষ্ট হোৱা বুলি টিভিত কৈছিল যদিহে মালা যোৱা এই ৰোডখন মাৰখাম্বাৰ ৰোডৰ সেই ডাষ্টবিনটোৰ ওচৰতো ভগৱান এতিয়া কি হ'ব জীয়েকক বিচাৰি যদি মাকৰে কিবা কি যে চিন্তা কৰিছে
He was on high alert, but the explosives were very different from what was used in the earlier attacks. The bomb that went off today had ammonium nitrate and potassium chlorate. Nails were also used as shrapnel. Contrary to earlier blasts, no timer device or integrated circuit was used, suggesting it was a true device similar to 3 such low-intensity explosions in South Delhi in the past 2 years. None of those cases, of course, have been solved. Unlike other blasts in which the bombs were covertly planted, কতক্ষণ যদি মান্ডি হাউস সাগৰৰ পৰা ওলাই কণাত প্লেচলৈ যাব লাগে তেতিয়াহ'লেতো পাৰ্থাম্বাৰো ধুই যাব লাগিব তেওঁ যোৱা সময় আৰু বম ব্লাষ্টৰ সময় তেওঁ যদি ওলাই অকণমান পাইছে তেতিয়াহ'লেতো সিমান সময়ে লাগিব ট্ৰেফিক জাম যদি আছে তেনেহ'লে আৰু যদি নাই তেনেহ'লেতো খুব বেছি 6-7 মিনিটতে সেই স্থান পাবগৈ এই নিউজ চেনেলবোৰেও কথাটো নকয় তাত এখন অটো আছিলে নাই সেই কথাটো হ'লে ক'ব পৰা নাই মই এতিয়া কি কৰোঁ? Officer number. हेलो मैं रूपा बुराली बोल रहा हूँ हाँ नीरू का फादर मेरी बेटी नीरू क्या ऑफिस से निकल चुकी थी ऑफिस में अभी कोई नहीं है मेरी बेटी नीरू के बारे में कुछ तो बताइए ठीक है अगर कोई सूचना मिल जाए तो मुझे बता दीजिए मेरा घर की नंबर हेलो কথা তো শুনিব লাগে মানুহজনৰ সময় নাই কি কৰিব এই মাক জিয়ে খালে বুকে অবস্থা তিনি তো কি হয়েছি
Mr. Kumar. Respected sir, your application for a PhD program in our department has been received. As of now, we are holding your application as there are other applicants who have already applied for the same program. We will keep you informed as long as your application will advance in queue. Regards, Performing Arts Department, Boston University, United States of America. Advance in queue. এই কিউৰ সন্দৰ্ভত কেইদিনমান আগতে নিউজ পেপাৰৰ কোনোবা এটা পৃষ্ঠাত এটা সংবাদ পঢ়া মনত পৰিছে। সেই সময়ৰ ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ মিষ্টাৰ ডেভিড কেমেৰুনে লণ্ডনৰ এখন কফি শ্বপত কফি খাবলৈ কফি শ্বপখনত বৰ এটা গ্ৰাহকৰ বিশেষ ভিৰ নাছিল যদিও প্ৰায় 10-12জনমান গ্ৰাহকৰ এটা সৰু কিউ। কেমেৰুনে আগবাঢ়ি গৈ কাউণ্টাৰত থকা ৱেইট্ৰেছজনীক কফিৰ পইচা দিব। ৱেইট্ৰেছজনীয়ে এটা মিচিকীয়া হাঁহি মাৰি কেমেৰুনক ক'লে, "Pardon me, Mr. Prime Minister, you have to wait for some time, as there are other customers who are waiting before you in queue." এই সাধাৰণ নিয়মটো মানি লোৱাত কেমেৰুনৰ কোনো আপত্তি নাছিল, কিন্তু সময় কম থকাৰ বাবে তেওঁ কাষৰে অন্য এখন কেফেত গৈ তৃষ্ণা কৰিব। লণ্ডনৰ ডে টু ডে লাইফৰ এটা অতি সাধাৰণ ঘটনা, কিন্তু এই ঘটনাটো যদি আমাৰ দেশত হ'ল হয়, প্ৰাইম মিনিষ্টাৰৰ কথাটো বাদেই দিছোঁ, সমষ্টিৰ এজন MLAৰ সৈতে যদি এই ঘটনাটো হ'ল হয়, অনুমান কৰকচোন পৰিস্থিতি কিমান এটা স্তৰলৈ গ'ল হয়। কিমান যে কিউ দেখিছোঁ। ৰেলৱে কাউণ্টাৰত ৰিজাৰ্ভেশ্যনৰ বাবে কিউ, গেছৰ চিলিণ্ডাৰৰ বাবে, ৰেচন কাৰ্ডৰ বাবে, খোৱা পানীৰ বাবে মানুহৰ শাৰী শাৰী ভিৰ। এই ভিৰবোৰত ৰুগ্ন বঞ্চিত অসহায় মানুহৰ মুখ প্ৰায় ধৈৰ্য হেৰাই পেলাই, ভাঙি যায় শৃংখলা, নোপোৱাৰ ভয়। দেখিলেই বুজা যে এই মানুহবোৰ পৰাজিত হতভাগ্য লোক। এই কিউত থিয় হৈ থকা মানুহবোৰৰ মাজত নাথাকে কোনো ধৰণৰ ক্ষমতাশালী, অভিজাত বা শক্তিশালী মানুহ। এদিন মাজনিশা দিল্লীৰ চাণক্যপুৰীদি অটোৱে গৈ আছিল। হঠাৎ দেখিলোঁ আমেৰিকান এম্বেচিৰ কাষতে এটা সৰপিল কিউ। শ শ মানুহ টিফিন কেৰিয়াৰ বেগ লৈ এটা লাইনত থিয় হৈ আছে। मैं आश्चर्य हो ऑटो चालक को सुधी भैया ये लाइन किस लिए है? अरे साहब अमेरिका जाने के लिए ये वीजे का लाइन है। वीजे का ऑफिस कल सुबह 9 बजे खुलेगा, इसलिए आधी रात से ये लोग लाइन में लगे हैं। साहब इनमें से आधे से ज्यादा लोग किसी और की प्रॉक्सी में हैं। मतलब असली एप्लीकेंट कल सुबह 9 बजे आएगा। ये हायर लोग हैं जो उससे पैसे लेके उसकी जगह बुक करके रखा है, ताकि कल सुबह असली एप्लीकेंट आके अपनी जगह ले सके। ऐसा भी होता है। अरे साहब ये हाल सिर्फ अमेरिका के वीजा के लिए नहीं है, यूके और कनाडा के वीजा के लिए भी यही हाल है। অন্য দেশলৈ যাবলৈ ওলোৱা এনে প্ৰৱণতা সঁচাই বিৰল। অন্য দেশলৈ গৈ এই মানুহবোৰে বিভিন্ন ধৰণৰ সৰু সুৰা কাম বাছি লয়, যেনে কম্পিউটাৰৰ পৰা ডিছ ৱাশ্বাৰলৈ। সেইটো আছিল নিজৰ দুখুনি দেশ এৰি অন্য দেশলৈ যাবলৈ ওলোৱা এটা কিউট কাহিনী। এই কিউৰ কথাটো মনত পৰিছে আমাৰ ডেম বেহাৰ কথা। ডেম বেহাৰ আছিল এজন অতি শক্তিশালী ৰাজনৈতিক নেতা। তেওঁ
মোৰ বাল্যকালৰ বন্ধু এজনৰ আত্মীয় আছিল। সেই বন্ধুজনৰ সৌজন্যতে মই তেওঁৰ সান্নিধ্যলৈ আহিছিলোঁ। দেন পেহাৰ প্ৰভাৱ গোটেই সমাজত বিস্তাৰিত। পাইজামা আৰু কেঞ্জি পিন্ধি তেওঁ সন্মুখৰ কোঠাত বহি থাকে আৰু বিভিন্ন আবদাৰ অনুৰোধ লৈ তেওঁ ওচৰ চাপেহি ডেকা গাভৰু বুঢ়া মেথা ৰেলৱে টিকেটৰ পৰা চাকৰি লৈ ঠিকা ঠুকলিৰ পৰা আপোনাৰ পাৰ্টিৰ টিকটো কিমান যে আবদাৰ অনুৰোধ। সেই সকলোবোৰ আবদাৰ অনুৰোধৰ মাজতে পেহাই কেতিয়াবা গভীৰ উপেক্ষাৰে সন্মুখৰ টেবুলখনত নিজৰ ভৰিখন উঠাই দিয়ে আৰু কাৰোবাক পুনৰ নিৰ্দেশ দিয়ে। প্ৰায়বোৰ নিৰ্দেশেই নিয়ম ভঙাৰ নিৰ্দেশ। কোনোবা লিষ্টৰ তলত আছে তেওঁক সন্মুখলৈ আনিব লাগে আৰু কাৰোবাক লিষ্টৰ একেবাৰে শেষত। সেই সময়ত আমাৰ বাবে দেম পেহা আছিল অবাধ কৰ্তৃত্ব আৰু ক্ষমতাৰ। তেওঁৰ মাজেদিয়ে আমি ৰাজনৈতিক আৰু সমাজৰ সম্পৰ্কৰ বিষয়ে বুজিবলৈ হৈছিল। পেহা দুবাৰমান MLA হৈছিল আৰু দুই এটা চৰকাৰী প্ৰতিষ্ঠানৰ তেওঁ চেয়াৰমেনো আছিল। কিন্তু বিশেষ এটা গোষ্ঠীৰ পৰা অহাৰ বাবে ক্ষমতাৰ অলিন্দত তেওঁৰ ৰাজনৈতিক আৰু সামাজিক গুৰুত্ব আছিল অসীম। পেহাৰ নামটো দেৰ কিয় হ'ল তাৰো ভিন্ন আখ্যান আছে। তাৰ এটা হ'ল তেওঁ মাজে মাজে নিজৰ প্ৰতিবেশীক উদ্দেশ্যি প্ৰায়ে কৈ উঠিছিল, I don't give a damn to him. I don't give a damn. কিন্তু ইমানবোৰ উদ্ধতালি আৰু কৰ্তৃত্ব প্ৰকাশৰ মাজতে তেওঁ আমাৰ দৰে ঘৰুৱা ল'ৰাবোৰৰ প্ৰতি বৰ সদয় আছিল। আমাৰ তেওঁ পঢ়া শুনাৰ খবৰ লৈছিল, কাপোৰ কানিকে আদি কৰি বিভিন্ন উপহাৰ দিছিল। এই ডাঙৰ চহৰখনত আমাৰ অভিভাৱক বুলিবলৈ কোনো নাছিল। গতিকে মোৰ আৰু মোৰ সমনীয়াবোৰৰ একমাত্ৰ কেয়াৰক আছিল দেম পেহা। পেহাই মাজে মাজে আমাক বিভিন্ন স্থান ঘূৰাবলৈ লৈ গৈছিল। তেওঁৰ কনভয়ত উঠি কৰা ভ্ৰমণৰ কথা মোৰ এতিয়াও মনত সজীৱ হৈ আছে। ট্ৰেফিক ছিগনেলত ৰঙা লাইট জ্বলি আছে, অইন গাড়ীবোৰ শাৰী পাতি পাতি ৰৈ আছে সেই সংকেতৰ বাবে। কিন্তু পেহাৰ গাড়ী ছিগনেলত কেতিয়াও নৰয়। তেওঁৰ কনভয় আগবাঢ়ি যায় সদৰ্পে। আৰু যদি কোনোবাই কেতিয়াবা অগা দেৱা কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে পেহাৰ নিৰাপত্তাৰক্ষীয়ে তোক সদায়ো দিয়ে। এই ভ্ৰমণৰ কথা ওলাওঁতে মনত পৰিছে বিদেশত দেখা দুই এটা কিয় কথা। 2005 চনমানৰ কথা। মই এটা কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেমত ইণ্ডিয়াৰ পৰা এজন থিয়েটাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে নিউয়ৰ্কলৈ গৈছিলোঁ, প্ৰায় 15 দিনমানৰ কাৰণে। সেই বিশেষ দিনটোত মোৰ একো কৰ্মব্যস্ততা নাছিল, দুপৰীয়াৰ সময়। গতিকে মই উদ্দেশ্যহীনভাৱে নিউয়ৰ্কৰ টাইমছ স্কুৱেৰ ঘূৰি ফুৰিছোঁ। চাৰিওফালে ওখ ওখ অট্টালিকা, বিশাল বিশাল ডিজিটেল হোৰ্ডিং। সেই সময়ত গুৱাহাটীত ডিজিটেল হোৰ্ডিঙৰ প্ৰচলন একেবাৰেই নাই। সম্ভৱতঃ 47 নম্বৰ ষ্ট্ৰীটত মই এটা কাউণ্টাৰৰ সন্মুখত এটা ভিৰ দেখিলোঁ। আগবাঢ়ি গৈ দেখি মনটো ভাল লাগি গ'ল। ব্ৰডৱেত মঞ্চস্থ হ'ব গৈ আছে বম্বে ডিমছ নামৰ এখন মিউজিকেল। এণ্ড্ৰু লয়ড ৱেবাৰ প্ৰযোজিত এই মিউজিকেলখনৰ সংগীত পৰিচালক আমাৰ দেশৰ ৰহমান। মুম্বাইৰ বস্তি অঞ্চলৰ পৰা অহা এজন যুৱকৰ বলিউড তাৰকা হোৱাৰ স্বপ্ন দেখাৰ কাহিনী দেখি পুলকিত হলো যে এই শাৰীটোত থিয় হৈ থকা প্ৰায়বোৰ মানুহে ভাৰতীয় মূলৰ নহয়,
মার্কিন বা শ্বেতাঙ্গ। আজি সন্ধিয়া বৰ বিশেষ একো কামো নাই, গতিকে টিকট এটা কাটি মই মিউজিকেলখন নাচাওঁ কিয়? এই বোধেৰে মই কিউটোৰ পাছত থিয় হৈ ৰ'লো। প্ৰায় আধা ঘণ্টামান অপেক্ষা কৰাৰ পাছতহে মোৰ ভুলটো ভাঙিল। এই কিউটো বম্বে ডিমছৰ বাবে হৈছে সঁচা, কিন্তু আজিৰ সন্ধিয়া দৰ্শনীৰ বাবে নহয়। অনাগত 25 দিনলৈ মিউজিকেলখন হাউচফুল। এই কিউটো হৈছে আগন্তুক 25 দিনৰ অগ্ৰিম টিকটৰ বাবে কৰা কিউ। 25 দিনৰ বাবে ধৈৰ্য ধৰা মোৰ সামৰ্থ্য নাই, তাতেতো মই 25 দিনলৈ নিউয়ৰ্কতে নাই। গতিকে গুৱাহাটীলৈ গৈ সাম্যমানকে চাম বুলি মনটোত প্ৰভূত দি তাৰ পৰা উভতি আহিলোঁ। এইখিনিতে জাপানৰ অচাকা চহৰত দেখা এটা কিউৰ কথা নকলে মনটো একেবাৰে ভাল নালাগে, কথাখিনি একেবাৰে আধৰুৱা হৈ যাব। জাপানৰ এটা প্ৰখ্যাত ট্ৰেডিশ্যনেল থিয়েটাৰ ফৰ্ম আছে, ন' থিয়েটাৰ। শ্বেক্সপিয়াৰৰ কিং লিয়াৰ নাটকৰ আধাৰত জাপানৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোছাৱাই ৰেন নামৰ এখন চিনেমা নিৰ্মাণ কৰিছিল। এই চিনেমাখনত অভিনয় কৰা অভিনেতাসকলৰ অভিনয় শৈলী হ'ল এই ন' থিয়েটাৰৰ পৰা প্ৰভাৱিত। গতিকে এই ন' থিয়েটাৰৰ ফেষ্টিভেল এটা এটেণ্ড কৰিবলৈ গৈ মই তাৰে এজন লোকেল থিয়েটাৰৰ কোঅৰ্ডিনেটৰৰ সৈতে চহৰৰ উপকণ্ঠীয় অঞ্চলত ঘূৰি ফুৰোঁতে হঠাৎ কাউণ্টাৰৰ সন্মুখত দেখিলোঁ এটা বিভিন্ন ধৰণে এই কিউটোত থিয় হৈ থকা গোটেইবোৰ মানুহে বৃদ্ধ। কোনোবাই যদি হাতত লাখুটি লৈছে, কাৰোবাৰ চকুত ডাঠ লেন্সৰ চশমা। মই সহজেই কৈ পেলালোঁ, এই বুঢ়া বুঢ়ীহঁতে নিশ্চয় বৃদ্ধ পেঞ্চনৰ বাবে লাইনত থিয় হৈ আছে। হয়নে? এই বুলি মই মোৰ সংগীজনক গভীৰ কনফিডেন্সেৰে সুধিলোঁ। সংগীজনে মূৰটো জোকাৰি উত্তৰ দিলে, নহয়, এইটো হৈছে এটা হস্পিটেলৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। তাৰমানে এওঁলোক একোজন ৰোগী? নহয়, সেইটোও নহয়। এওঁলোক হৈছে একোজন অৱসৰপ্ৰাপ্ত লোক। এওঁলোকে বিচাৰিছে বিনামূলীয়াকৈ ৰোগীক শুশ্ৰূষা কৰা বা শ্ৰমদান কৰা, যাৰ বাবে তেওঁলোকে কোনো পাৰিশ্ৰমিক নলয়, আনকি অহা যোৱাৰ খৰচটো নিজে বহন কৰিব। অৱশ্যে এই শ্ৰমদান বা নাৰ্ছিঙৰ কাৰণে তেওঁলোকক এই হস্পিটেলখনে এটা চমু ট্ৰেইনিং দিব, আৰু তাৰ বাবে এইটো ৰেজিষ্ট্ৰেশ্যন, এইটো কিউ। ইমান এটা নিস্বাৰ্থ সমাজসেৱা। এই সুমথিৰা টেঙা সদৃশ আমাৰ পৃথিৱীখনৰ কোনোবা এটা কোণত মানৱ সভ্যতাৰ চিন্তাধাৰা ইমান উচ্চ মানদণ্ডৰ হৈ গৈছে, মই দেখি একেবাৰে অবাক হৈ ৰ'লো। কিন্তু আমি আকৌ আমাৰ দেশত অন্য ধৰণৰ সমাজসেৱা দেখাতে অভ্যস্ত। এদিন ঝাৰকালি শুক্ৰেশ্বৰ ঘাটৰ এটা জেগাত ভিক্ষাৰী আৰু গৃহহীনসকলৰ এটা দীঘলীয়া কিউ দেখিলোঁ। ওচৰ চাপি গৈ দেখোঁ এখন গাড়ীত এজাপ কম্বল আৰু আঁঠুৱা এইবোৰ হেনো বিতৰণ কৰা হয়। সেইবাবে এই দীঘলীয়া কিউ। কাষত এজন বেছ হৃষ্টপুষ্ট ভদ্ৰলোক, পিন্ধনত সুত বগা পাঞ্জাবী পাইজামা, কপালত ৰঙা তেল, বেছ এটা নেতা চেহেৰা। কাষত কেইজনমান তৎপৰ ডেকা ল'ৰা, হাতে হাতে মোবাইল ফোন। প্ৰকৃততে এই ভদ্ৰলোকজন হৈছে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁ মাজে সময়ে এনেধৰণৰ সমাজসেৱা কৰি থাকে। আহুকানে পহুকানে গম পালোঁ তেওঁ হেনো শীঘ্ৰেই পলিটিক্সতো জইন কৰিব। পিছে সেইদিনা তেওঁৰ সমাজসেৱাত ব্যাঘাত জন্মিল। হাতত কম্বল, আঁঠুৱা এইবোৰ লৈ ভাবি নেতা ৰৈ আছে। সন্মুখত ভিক্ষাৰী আৰু গৃহহীনৰ দীঘলীয়া কিউ।
এই নিউজ ৰিপৰ্টাৰ কেমেৰা পাৰ্চন এইবোৰ অহা নাই কিয়? খবৰ আহিল আজি হেনো আহিব নোৱাৰে। চহৰৰ ক'ৰবাত বোমা ফুটিছে আৰু আহিলেও বৰ এটা বিশেষ কভাৰেজ পোৱা নাযাব। আচ্ছা ঠিক আছে, কাইলৈ দেখা যাওক। দিছ বেগাৰ্ছ কেন ৱেইট। এই বুলি তৎমুহূৰ্ততে ভাবি নেতাজন গাড়ীত উঠি তাৰ পৰা অন্তৰ্ধান হ'ল আৰু তেওঁৰ পিছে পিছে আঁঠুৱা কম্বল সামৰি তেওঁৰ পালি পহৰিও তাৰ পৰা গায়ব। সেইদিনাৰ কাৰণে সমাজ সেৱা বাতিল। এয়া আছিল আমাৰ দেশৰ সমাজ সেৱাৰ এটা স্বৰূপ। এডভান্স ইন কিউ। আচলতে কিউৰ সমাৰ্থক শব্দ আমাৰ অসমীয়াত বিচাৰি পোৱাটো বৰ টান। শাৰী পতা বা লানি পতাই হ'ব চাগে। কিউ আমাৰ সমাজত কিউ কোনো ধৰণৰ আক্ষৰিক প্ৰচলন নাই। এই জোৰ যাৰ মুলুক তাৰ এনে কাৰবাৰ। প্ৰকৃততে কিউ হৈছে এখন সভ্য সমাজৰ শৃংখলা আৰু অনুশাসনৰ প্ৰতীক। কিউ ইজ এ চিক্ৰেট পাৰ্ট অফ ব্ৰিটিছ কালচাৰ। আচ্ছা, এই ডেম পেহাৰ কথাটো আধৰুৱা হৈ থাকিল নহয়। জু ৰোডৰ নিজৰ বিশাল অট্টালিকাটোত ডেম পেহাই শেষ দিনকেইটা কটাইছিল। কিন্তু সেই সময়তো ডেম পেহা প্ৰভাৱশালী মানুহ আছিল। শৰীৰত সেই ৰিজুকা নাই, কাণেৰে নুশুনা হৈছে, যিকেইডাল চুলি আছে তাতো ৰূপালী ৰং। কিন্তু তাৰ পাছতো পেহাক মানুহে সমীহৰ চকুৰে চাইছিল। তেওঁৰ বহু কনিষ্ঠ সহকৰ্মী বৰ্তমানৰ শাসকীয় দলৰ নেতা, মন্ত্ৰী, উচ্চপদস্থ বিষয়া। আমাৰ সম্বন্ধীয় ছোৱালী এজনীয়ে মেডিকেল কলেজত পঢ়াৰ চেষ্টা কৰি আছে। এণ্ট্ৰেঞ্চ এক্সামো দিছে, কিন্তু নাই। মাৰ্কছ একেবাৰেই কম। ৱেইটিং লিষ্টৰ একেবাৰে শেষত তাইৰ নাম। গতিকে উপায়ন্তৰ হৈ তাইৰ অভিভাৱক পেহাৰ শৰণাপন্ন হ'ল। পেহাই এই ডিৰেক্টৰ নে কমিশনাৰ কাৰোবাক ফোন লগায়। মই ৰুদ্ৰজিৎ বৰুৱাই কৈছোঁ। হয় হয়, সেইজন। হ'ব। আচ্ছা শুনকচোন, এই পুষ্পাঞ্জলি নাথ নামৰ কেণ্ডিডেটজনীৰ ষ্টেটাছটো কিনো? কি ক'লে? ৱেইটিং লিষ্টত? হা? শেষত? আচ্ছা এটা কাম কৰকচোন, এটাই নামটো ৱেইটিং লিষ্টৰ পৰা ওপৰত আনক। নহয়, চিলেকশ্যন লিষ্টত ৰাখক। শুনক, এইবোৰ আমাৰ নিজৰ মানুহ। আমাৰ মানুহ যদি ডক্টৰ ইঞ্জিনিয়াৰ নহয় কোন হ'ব? চিলেকশ্যন লিষ্টত ৰাখক, বুজিছে? ৰাখিছোঁ। প্ৰায় এমাহমান পাছত তাইৰ এডমিশ্যনটো হ'ল। পেহাৰ এটা ফোন কলতে ৱেইটিং লিষ্টৰ একেবাৰে শেষত থকা তাইৰ নামটো ওপৰলৈ আহে। পেহা এতিয়াও প্ৰভাৱশালী মানুহ। পেহা এতিয়াও সাধাৰণ মানুহৰ দৰে কিউত থিয় হ'ব নালাগে। সেইদিনা নিচেই পুৱা পেহা ধৰা। তেওঁৰ মৃত্যুৰ বাতৰি কাগজ, টেলিভিছন চেনেল, ৰেডিঅ' ইত্যাদিত সবিস্তাৰে সম্প্ৰচাৰ হ'ল। নেতা, মন্ত্ৰী, সমাজৰ বহু প্ৰভাৱশালী ব্যক্তি তেওঁক চাবলৈ আহে। এজন পলিটিকেল লিডাৰৰ যি কৰ্তৃত্ব, ঔদ্ধত্য আৰু ক্ষমতা আমি তেওঁক দেখিয়েই গম পাইছিলোঁ। তেওঁ আমাক কৈছিল, যি কিউত থিয় হয় তেওঁ অতি সাধাৰণ মানুহ।
আৰু যোনে কিয় ভাঙিব পাৰে তেওঁহে সমাজত ভূমি আদায় কৰে আৰু গোটেই জীৱন তেওঁ সেই একেই কৰ্তৃত্বৰে জীয়াই বিয়লি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আমি সাজু হলো পৰিয়ালৰ লোকে নৱগ্ৰহ শ্মশানতে নিয়াৰ সিদ্ধান্ত ললে পেহাৰ অন্তিম যাত্ৰাত বৰ বেছি ভিৰ নাছিল যদিও প্ৰশাসনৰ পৰা পঠোৱা 2খন পুলিচ ভেন আছে ট্ৰেফিক পুলিচে বাট এৰি দিলে পেহাৰ অন্তিম যাত্ৰাটো সেউজীয়া লাইট জ্বলি থাকে ক্ষমতাশালীৰ যি গৰ্ব অহংকাৰ আৰু ঔদ্ধত্যৰে তেওঁ গোটেই জীৱন কটালে তেওঁ অন্তিম যাত্ৰাটো সেই একেদৰেই জিলিকি থাকে শ্মশান পাওঁতে পাওঁতে 3 মান বাজে সন্ধিয়াৰ আগে আগে সকলোবোৰ শেষ কৰিব পাৰিলে ভাল হয় পিছে লাগিল নহয় লেঠাটো শ্মশানৰ চিতা 3খন 3খনতে উঠোৱা হৈছে কোনোবা এজন যুৱকৰ এক্সিডেণ্টত মৃত্যু হৈছে হস্পিটেলৰ এটা বেৱাৰিছ লাছ এইমাত্ৰ চিতাত উঠোৱা হৈছে আৰু কোনোবা এজন অচিন বৃদ্ধৰ মৃতদেহ এইমাত্ৰ চিতাত একেবাৰে উঠাই থোৱা হৈছে ডজনে ডজনে ফুলৰ মালা ধূপ ধূনা লৈ পেহাৰ মৃতদেহটো সন্মুখত ৰাখি আমি শ্মশানৰ গেটত বহি ললো কি যে কাকতলীয়া ঘটনা শ্মশানৰ চিতা 3খন 3খনতে মৃতদেহ উঠোৱা হৈছে পুৰি শেষ হওঁতে নাই বুলি 2 ঘণ্টা এটা সময় এতিয়া যিমানেই জৰুৰী নহওক কিয় চিতাৰ পৰাতো নমাই আনিব নোৱাৰি হঠাৎ মোৰ মনলৈ যিজন মানুহে গোটেই জীৱন কোনো শৃংখলা কোনো নিয়ম নামানে কিয় ভঙাটো কৰ্তৃত্ব আৰু ক্ষমতাৰ প্ৰতীক বুলি গণ্য কৰে সেইজন মানুহে অন্তিম সময়ত নৱগ্ৰহ শ্মশানৰ অন্য এটা কিয় এনেদৰে অসহায়ভাৱে অপেক্ষা কৰি থাকিবলগীয়া কি যে বিড়ম্বনা সেয়া আছিল জীৱনৰ ওপৰত মৃত্যুৰ কিৰিলি পেহা দুটা বাজিলে দেখোন এওঁৰ অহা সময় হৈছে এওঁ মানে মোৰ পত্নী এওঁলোকৰে ভাল বুজিছে কলেজত 2টা ক্লাছ সময়মতে যাব আৰু ক্লাছ শেষ হ'লেই সোনচাতেই ঘৰ আৰু আমাক চাওক থিয়েটাৰ কৰোঁ নাটকৰ ৰিহাৰ্চেল ৱৰ্কশ্বপ দেশ বিদেশ নগৰ চহৰ থিয়েটাৰ ফেষ্টিভেল ছেমিনাৰ এটেণ্ড কৰিবলৈ কোনো স্থায়িত্ব নাই বুজিছে মই গেটখন খুলি দি থৈ আহোঁ